তো হেল্ল' ষ্টুডেণ্টছ, আশা কৰোঁ সকলোবোৰ ভালেই আছা। চ' অলপ আগত এটা নিউজ আহিছে যে চেবাৰ SSLC 2025ৰ যি ৰিজাল্টসমূহ সেইসমূহ কাইলৈ দিয়াৰ এটা সম্ভাৱনা আছে। মানে কাইলৈ দিব বুলি প্ৰত্যেক নিউজ চেনেলে এখন ন'টিচ জাৰি কৰিছে। চ' চেবাৰ পৰা এতিয়ালৈকে ন'টিফিকেশ্যন অহা নাই। চেবাৰ ন'টিফিকেশ্যন এনেও ৰাতি নহ'লে ৰাতিপুৱা সময়ত আহে। চ' 80% চান্স এটা আছে যে কাইলৈ ৰিজাল্ট দিব পাৰে। চ' আমি এতিয়া গম পালোঁ। চ' আশা কৰোঁ সকলোবোৰ ভালে ভালে হওক তোমালোকৰ। চ' এতিয়া তোমালোকে কিদৰে ৰিজাল্ট চেক কৰিবা তাৰ পৰা মই তোমালোকক জনাম। বহুতে মোক সুধিও আছিলে কেনেকৈ ৰিজাল্ট চেক কৰিম। চ' ৰিজাল্ট চেক কৰিবলৈ তুমি কি কৰিব লাগিব, চেবাৰ কেইটামান ৱেবছাইট আছে। চ' ৱেবছাইটত তোমালোকে নিজে চাইন আপ কৰি মানে গৈ পেলাই নিজে চাব পাৰিবা তোমালোকে। মই যোৱা বছৰ যিখিনি ৱেবছাইট আছে সেইখিনি তোমালোকক দি দিছোঁ। যদি বৰ্তমান কাইলৈ ন'টিচৰ লগত যদি যেতিয়া ন'টিচ দিব, ন'টিচৰ লগতে ৱেবছাইটখিনি দি দিব। কিন্তু জেনেৰেলি তোমালোকৰ এই ৱেবছাইটকেইটা মই কেইটামান ৱেবছাইট তোমালোকক মই দি দিছোঁ। এইকেইটা ৱেবছাইটত তোমালোকৰ চেবাৰ যিখিনি ৰিজাল্ট সেইখিনি ৰিজাল্ট এইকেইটা ৱেবছাইটৰ জৰিয়তে তোমালোকে চাব পাৰিবা। তোমালোকে কিদৰে চাবা সেইখিনিও মই এইটো প্ৰচেছ তোমালোকক দেখাম। চ' তোমালোকক এটা ইজি ৱে দেখাইছোঁ, যেনেকৈ তোমাৰ ৰিজাল্ট চেক কৰিবৰ বাবে তোমালোকে গ্ৰুপত লিংক দিয়া আছে। এই লিংকটোত গৈ পেলাই তোমালোকে এপ ডাউনলোড কৰা ফাৰ্ষ্ট ৰিজাল্টছ। চ' ফাৰ্ষ্ট ৰিজাল্ট ডাউনলোড কৰাৰ লগে লগে তোমালোকে ইয়াত আছাম বোৰ্ড চিলেক্ট কৰিবা। তোমালোকে আছাম বোৰ্ড চিলেক্ট কৰাৰ লগে লগে তোমালোকে আহিব ক্লাছ 10 আৰু 12। 10ৰ মানে ক্লাছ 10 চিলেক্ট কৰিবা। ফাৰ্ষ্ট তাৰপৰা তোমালোকে কি কৰিবা, চাইন আপ কৰি ল'বা একাউণ্টটো, বা তোমালোকে স্কিপো কৰিব পাৰা। মই চাইন আপ কৰি লৈছোঁ। তোমালোকে স্কিপো কৰিব পাৰা। অ'কে, যি ন'টিফিকেশ্যন কেঞ্চেল কৰিবা। চ' তোমালোকে ইয়াত দুটামান ইয়াত ন'টিচ দি আছে, তোমালোকে দেখিব পাবা যে আছাম বোৰ্ড চেবা 10 ৰিজাল্ট উইল বি ডিক্লেয়াৰ্ড অন 10th April 2025। চ' তোমালোকে দেখিছা ইয়াত, তো ইয়াত তোমালোকে তলত এটা অপশ্যন দেখিছা ইয়'ৰ ৰিজাল্ট, ক্লাছ 10th ৰিজাল্ট। চ' তাত তোমালোকে কি কৰিবা, জাষ্ট চিম্পলি ক্লিক কৰিবা। ক্লিক কৰাৰ লগে এটা এড আহিব, কেঞ্চেল কৰিবা তোমালোকে। তাৰপৰা ইয়াত দেখিছা চেক ৰিজাল্ট নাও বুলি এটা অপশ্যন আছে। চেক ৰিজাল্ট নাও অপশ্যনটো ক্লিক কৰিবা। তাৰপৰা চেক ৰিজাল্ট অপশ্যন ক্লিক কৰাৰ লগে লগে তোমালোকৰ জাষ্ট এটা তাত ৰোল নাম্বাৰ দিবলৈ আহিব। সেই ৰোল নাম্বাৰটো দি ছাবমিট কৰাৰ লগে লগে তোমালোকে যিখিনি ৰিজাল্টটো তোমালোকে অতি সোনকালে এপৰ জৰিয়তে পাব পাৰিবা। আৰু যিখিনি এপ ডাউনলোড কৰিব পৰা নোৱাৰা বা অলপমান এপত কিবা খেলি মেলি হয়, বা তোমালোকে যদি এপ ডাউনলোড কৰিব নোৱাৰা, তেতিয়া ৱেবছাইটত গৈ পেলাই তোমালোকে ডাইৰেক্ট ৱেবছাইটত গৈ পেলাই তোমালোকে সেইখিনি ৰিজাল্ট চেক কৰিব পাৰিবা।